মাজুলীলৈ গৈ আছিলোঁ এটা ডাঙৰ প্ৰব্লেমত পৰিছোঁ এফালে আহক মই চকাটো আপোনালোকক দেখুৱাওঁ নতুন গাড়ীত তালি টোপোলা ৰেডি কৰি আমি ধুনীয়াকৈ যাবলৈ লৈছোঁ মাজুলী বহাগৰ প্ৰথমটো অনুষ্ঠান এখন যোগ লৈ ৰেডি পানী দিব লাগে বোলে ক'ত হয় নেকি হয় দাদা কৃষ্ণ ভালে ভালে যাওঁ প্ৰথমবাৰৰ বাবে এখেতক লৈ ইমান দীঘলীয়া জাৰ্ণি এটাত যাবলৈ লৈছোঁ এয়া আৰম্ভণি আৰু ন নেক্সট গোলাঘাট আছে তিনিচুকীয়া আছে বিভিন্ন ঠাইৰ পৰা বিহুৰ কাৰণে নিমন্ত্ৰণ দিছে এইফালে ননৈ নৈ আৰু এইফালে নতুনকৈ বনোৱা মথাউৰিৰে আমি আহি আছোঁ আমাৰ এটা বিৰাট সমস্যা আছিল নদীৰ পাৰৰ মানুহ হিচাপে যে মথাউৰিটো সদায় বেয়া আছিল তো এতিয়া নতুন মথাউৰি বনাই দিছে আৰু বহলো বহল চাওক না হাইৱে টাইপ বনাই দিছে পুরো বড় গেছে না মই যোৱা নাই আজি যাম প্ৰথম এই বিশ্বকৰ্মাক চিন্তি ধুনিয়াকে যাম আৰু মাজুলী যোৱা নাই কি ক তুমি মাজুলী গৈছা মাজুলী একবাৰ গৈছো আৰু সত্ৰখান চাব যোৱা নাই এটা সত্ৰ চাম আৰু লগতে বৰদোৱা নাই যে তিনি কি দিন দাও তুলে গৰো জিলে গাৱে গাৱে এখন বিয়াত ভিতৰ ৰাস্তাটো লৈ আহিছে এটো জানা মানুহে ৰামা কোনফালে দিনো তাৰমানে দলগাঁৱৰ পৰা এনেকে শিলগুৰি বুলি জায়গা এটা আছে তাৰ পৰা যাই আমি ওৰাং ওলাম শৰ্টকাট হয় 8 কিলোমিটাৰ মান ৰাস্তাটো ভাল আৰু ফাইনালি আমি আহি পালো মিছন চাৰিআলি ইয়েস তেজপুৰ মিছন চাৰিআলি আৰু ইয়াতে এখন নতুন ওভাৰব্ৰিজ বনি আছে দেখিছেনে আপোনালোকে কিন্তু এটা কথা দেই অসমত ওভাৰব্ৰিজ কিন্তু হৈছে দেই তামাম গুৱাহাটীত হৈছে গুৱাহাটীত বুলি নহয় গোটেই অসমত এখনো বেছি দিন নাই আৰু মানে বহুত ট্ৰেফিক হয় না আমাৰ এই বাইটা চাৰিআলি গোটেই সবতে সব চাৰিআলি পাঁচালি সবতে ফ্লাইঅভাৰ দি দিছে এটা মজা তাৰমানে আপোনালোকে ওপৰে ওপৰে যাব পাৰিব আৰু একো ভাই একবাৰ ওপৰ দি ওলাবি নেকি খল্লি নাই 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 বতাহ উৰি লৈ যাবই ভাই কলিয়া ভোমৰা ব্ৰিজখন পাৰ হোৱাৰ পিছত আমি অকমান ৰৈ দিছো কমাৰ্চিয়েল ব্ৰেক বুলি ধৰক এখিনিতে এটা কথা ক'বলৈ লৈছো আগতে আপুনি লখিমপুৰৰ ফালৰ পৰা আহক বা নগাঁৱৰ ফালৰ পৰা লখিমপুৰ যাওক তেতিয়া কি হয় আপোনালোকে তেজপুৰ এনেকৈ মিছন চাৰিআলি হৈ ঘূৰিব লাগে একদম বালিপাৰা হয় 1.5 ঘণ্টামান সময় লাগে লগতে আপোনাৰ ট্ৰেফিক জাম এতিয়া ইমান ভাল হ'ল আপুনি নগাঁও ফালৰ পৰা আহিলে কলিয়া ভোমৰা পাৰ হৈ জামুগুৰিলৈকে মাত্ৰ সময় লাগিব আধা ঘণ্টা য'ত আগতে 1.5 ঘণ্টা লাগিছিল বা লখিমপুৰৰ ফালৰ পৰা আহিলে জামুগুৰিৰ পৰা কলিয়া ভোমৰা আপোনাৰ লাগিব আধা ঘণ্টা চাওক ইমান ইজি হৈ গ'ল এই বিশাল ৰাস্তাটো বনাই দিছে বম ৰাস্তা একদম মানে ৰাস্তা ভাল হ'ল মানুহৰ সুবিধা হৈছে ৰাস্তা ভাল হোৱাৰ কাৰণে মোৰ নতুন গাড়ীখনে বেছি কষ্ট পোৱা নাই লগতে চলাই কেনেকা পাইছা কেনেকুৱা পাইছা নতুন ৰাস্তা কিন্তু বনাইছি আৰু হা 100 কিলোমিটাৰ লৈ চলালে কৈছে হেভ এ টি ব্ৰেক টি ব্ৰেক ল'ব লাগে আমি সোনকালে যাই কিবা এটা খাওঁ আৰু ৰাস্তা ভাল হ'লে কি কেনেকুৱা লাগে গাড়ী চলাই মজা লাগে আমি নগাঁও টাউন পালো আৰু এইটো হৈছে ক্লক টাৱাৰ নগাঁও টাউনৰ পৰা এই ধুনীয়া ৰাস্তাটোৰে প্ৰায় 18 পৰা 20 কিলোমিটাৰ যোৱাৰ পিছত আমি পাম বৰদোৱা থান আৰু এই বৰদোৱাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ কৈশোৰকাল ইয়াত পাৰ হৈছিল সো আপোনালোকেও যদি আহিব বিচাৰে আহক ৰাস্তা ভাল টেনচন ল'ব নালাগে গাড়ী গুড়া লৈ বিন্দাছ আহিব পাৰিব নেকি ভাই আৰু নগাঁও টাউনৰ পৰাও গাড়ী চলিয়ে থাকে বা মানুহতকে টমটম বেছি হৈছে এখনো এখন ৰাস্তা নিদিয়ে সাইড নিদিয়ে ভাই বা তো আমি এখন প্ৰথমখন গেট ও ভাই ডেন্সটো চেঞ্জ কৰি ললিয়া একদম নকবি আৰু ভাই মানে থিয়েটাৰৰ মঞ্চত যেনেকৈ এক্টৰ এক্ট্ৰেছ গিলাকে 30 সেকেন্ড 40 সেকেন্ডত যে ড্ৰেছ চেঞ্জ কৰিলে মই পটককৈ গাড়ীৰ ভিতৰতে ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ আৰু এতিয়া ধুতি কুৰ্তা আৰু ৱেষ্ট কোট পিন্ধি বিহু আৰু গামোচা একদম ধুনীয়াকৈ লগত লৈ হৈ মই এতিয়া বটদ্ৰৱা থানত দেখুৱাম আপোনালোক আৰু এয়াই হৈছে ঐতিহাসিক বটদ্ৰৱা থান 19 বছৰ বয়সত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল এই থানখনৰ পৰিৱেশ সকলোৱে দেখিছে আজি মই আপোনালোকক দেখুৱাম এটা ব্যতিক্ৰমী পৰিৱেশ যিটো দেখি হয়তো আপোনালোকে আচৰিত হ'ব এতিয়ালৈকে দেখা নাই বলক মই সেই স্থানলৈকে যাওঁ বটদ্ৰৱা থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান আঁতৰত এখন পৰ্যটন ক্ষেত্ৰ বনাই থকা হৈছে য'ত আপুনি আহিলে বা ভৱিষ্যত প্ৰজন্ম আহিলে মহাপুৰুষজনাৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিব মই বৰ্তমান যিটো স্থানত আছোঁ ইয়াত প্ৰায় 200 বিঘা মাটি আছে 2016 চনৰ আগলৈকে ইয়াত কিছু সংখ্যক লোকে এই মাটিখিনি কব্জা কৰি ৰাখিছিল মানে দখল হৈ আছিল তাৰ পিছত 2016 চনৰ পিছত এই মানুহখিনিক উচ্ছেদ কৰি দিয়া হ'ল আৰু এই স্থানটো ৰূপান্তৰিত কৰা হ'ল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ বৰ্তমান বনাই থকা হৈছে ইফালে আপোনালোকে এভাগ গুৰুৱাখন দেখিবলৈ পাইছে আৰু এই গুৰুৱাখনখনেই হ'বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহৎ গুৰুৱাখন মহাপুৰুষ শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰখনে
ইয়াত সাংঘাতিক ধৰণৰ এটা প্ৰজেক্ট বনাই আছে আৰু কেইমাহমান লাগিব তাৰ পিছতে আপোনালোকেও ইয়ালৈকে আহিব পাৰিব উপভোগ কৰিব পাৰিব ধুনীয়া ধুনীয়া আৰু কিছু কথা আহি ইয়াত শিকিব পাৰিব লগতে দেশী বিদেশী পৰ্যটক আহিব তেওঁলোকৰ কাৰণে একদম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই স্থান ইয়াত আপোনালোকে দেখিবলৈ পাইছে নাওৰ আকৃতি এটা ধুনীয়া ঘৰ আৰু এই ঘৰটো স্কিল ডেভেলপমেণ্টৰ কাৰণে বনোৱা হৈছে আমাৰ উঠি অহা প্ৰজন্মই শংকৰদেৱৰ সৃষ্টিৰাজি যিখিনি নাট হয়তো সেই নাটৰ ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব বা খোল তাল আদিৰ প্ৰশিক্ষণ ল'ব পৰা ব্যৱস্থা হয়তো পৰৱৰ্তী পৰ্যায়ত ইয়াত হ'বগৈ আপোনালোকে দেখিছে ইয়াত খোল এযোৰ বনাইছে কি ধুনীয়াকৈ আৰু ইয়াত বনাব তাল এযোৰ চাৰিওফালে এনেকৈ পানী থাকিব ইয়াত লাইট চাইট জ্বলি থাকিব আৰু মাজত থাকিব গুৰুৱাখন মোৰ পিছফালে আছে এইফালে নাটঘৰ খুব ধুনীয়াকৈ বনোৱা হৈছে তাত নাটক হ'ব মানুহে চাব পাৰিব আহি এফালে আছে জলপান ঘৰ এইফালে জলপান ঘৰ আছে দুটা বনাইছে কি ধুনীয়া ফুল চুল ৰুইছে চাচোন হে কি ধুনীয়াকৈ মানে ফুলৰ মাজেৰে যেতিয়া গুৰুৱাখনখন তাত ওলাই থাকিব কি ধুনীয়া লাগিব চাওকচোন আপোনালোকে আৰু এইফালে হ'ব এণ্ট্ৰি পইণ্ট কেইদিনমান পিছত আপোনালোকে এইফালেদি সোমাব পাৰিব আৰু ইমান ধুনীয়াকৈ বনাইছে চাওক আৰ্টখিনি খুব ধুনীয়া কৰিছে আৰু ৱালত খুব ধুনীয়াকৈ আৰ্ট কৰা হৈছে মানে মাকে পোৱালীক আহাৰ হৈ আছে এই ৱালখনত অসমৰ সংস্কৃতিসমূহ দাঙি ধৰা হৈছে যেনে ধৰক ইয়াত চাহপাত ছিঙি আছে মাছ মাৰি আছে পথাৰৰ পৰা আহিছে এখন নিভাজ ছবি ধুনীয়া আৰ্ট কৰিছে দেখিলে একদম থকা ঘৰ টাইপ লাগে কিন্তু এইটো বোলে লেট্ৰিন বাথৰুমহে ভাই লেট্ৰিন বাথৰুমো ইমান ধুনীয়া বনাইছে মজা জেচিবি লাগি আছে ট্ৰেক্টৰ লাগি আছে পূৰ্ণ গতিত কাম চলি আছে এইফালে ধান কাটি দেখি মই আচৰিত হৈ গৈছো ভাই কাটিব পৰা হ'ল দেখোন ধান কেনেকুৱা লাগিল এই ভাগৰ লাগি গৈছে ভাই বহুত ডাঙৰ এৰিয়া কি ক ভাল লাগছে একদম ঘুমা লাগি গৈছে 200 বিঘা মাটিৰ এটা এলেকা য'ত আমি ঘূৰিলোঁ আৰু সকলোতকৈ ভাল লগা কথা যে এই যিটো পদক্ষেপ হাতত ল'লে চৰকাৰে সেইটোক ধন্যবাদ দিব লাগিব এই কাৰণে যে অবৈধভাৱে তাত দখল কৰি আছিল সেইখিনি উঠাই মেলি আমাৰ কলা সংস্কৃতি জীয়াই ৰখাৰ কাৰণে বা আমাৰ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে যিটো পদক্ষেপ হাতত লৈছে সঁচাকৈ মনটো শান্তি লাগি গৈছে বিকুল ভাই একবাৰ ওপৰত দি ওলাবি নেকি খল্লি নাই বতাহ উৰিলৈ যাবই ভাই পালো কি পালো নাৰায়ণপুৰ পালো আহি গাড়ী দাৰিল 420 কিলোমিটাৰ এতিয়ালৈকে আৰু 10 কিলোমিটাৰ বেছি হ'ব আমি আধাৰ পৰা হেৰি কৰিছো এনে শৰ্টকাট আছিল ইফালদি আমি যাব পাৰিলো কিন্তু আমি বান্দৰ দেৱা হৈ যাম গাড়ীত তেল ভৰাম অৰুণাচলৰ তেল মানুহ তেল ভৰাবি নেকি ড্ৰাইভিঙৰ চিষ্টেম নাই আমি লৈ ল'ম বাৰু হেৰি তেল অলপ হেৰি তেল গাড়ীখনত কালি কমিলি গাড়ীত ভৰাব লাগিব না আৰু বান্দৰ দেৱাত মানে তেলটোৰ দাম কম লগতে আৰু এটা কথা কওঁ মোক বহুতে কৈছিল যে টাটা নেক্সনে মাইলেজ কম দিব বুলি কিন্তু ইয়াত চাওক মই দেখুৱাই দিছোঁ আপোনালোকক এই আহে এই চাওক 17 দি আছে দেখিছে 17 পাই আছোঁ অলৰেডি গতিকে এখন হেভি গাড়ী হিচাপে 17 মাইলেজ পাইছোঁ ধুনীয়া আৰু মানে তাকো ছাৰ্ভিচিং কিবা কিবি হোৱাই নাই আচলতে মাইলেজটো চলোৱাৰ ওপৰত কথা আপুনি যদি এটা ধুনীয়া এভাৰেজ স্পীডত আহি থাকে 70-80 তেতিয়া আপুনি মাইলেজটো ধুনীয়াকৈ পাব টপ গিয়াৰ লগাই দিব আমি 80 ওপৰত যোৱাই নাই আমি ধুনীয়া এটা স্পীডত আহি আছোঁ গতিকে সেইকাৰণে মাইলেজটো পাইছোঁ সেইটো কথা আৰু ভাল দেই অভাৰঅল টাটা নেক্সন গাড়ীখন পাৰফেক্ট বাকি খবৰ হয় দে কি খবৰ ভাল তা ভাইটিক লগ পালো আমাৰ খুৰাৰ ল'ৰা ইয়াতে থাকে পিছত কি জাগাখিনি এইখিনি ভোগপুৰ চাৰিআলি মানে বান্দৰদেৱা পোৱাৰ আগত বান্দৰদেৱা ইয়াৰ পৰা 8 কিলোমিটাৰ হয় আৰু নাৰায়ণপুৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ মানে মাজত আৰু মাজতে মিডল পইণ্ট মাজতে 11 কিলোমিটাৰ পাৰ হৈ ফালে এইখিনি এটা চাকৰি কৰা কেইবছৰ হ'ল ইয়াতে 3 বছৰ হ'ল 3 বছৰ হ'ল ইয়াতে লাহেকে ট্ৰান্সফাৰ ফালে গাঁৱৰ ফালে যাওঁ আৰু তাকে চেষ্টা কৰি আছো বাই লগ পাম থেংক ইউ চাওক কি মজা লাগিছে হে এই কাৰণেতো ৰাতি ফুৰি ভাল লাগে আমি আহি পালো বান্দৰদেৱা এতিয়া তেলটো ভৰাই লওঁ একদম ফুল টেংকি কৰি ল'ম ফুল টেংকি তেল ভৰাইছো কিন্তু এই ডিপুটোত তেওঁলোকে কৈ আছে যে বাথৰুমৰ চাবি নাই বোলে তালাটো মাৰি থৈছে য'ত নেকি গভৰ্ণমেণ্টে এটা ৰুল বনাইছে যে প্ৰত্যেক ডিপুত তেওঁলোকে বাথৰুমৰ চাবি দিব লাগিব আৰু বাথৰুম চাফা হৈ থাকিব লাগিব তেনেস্থলত তেওঁলোকে বাথৰুমৰ চাবি দিয়া নাই এইটো হৈছে বান্দৰদেৱা তেল ডিপুৰ কাহিনী এইটো ইণ্ডিয়ান অইল মোৰ হাতত এটা 10 টকীয়া মোহৰ আছে দেই হা এইটো দেখিছেনে এইটো কেইটকা 10 টকা হা ইণ্টাৰেষ্টিং কথা এই 10 টকা মোহৰটো মই ইয়াত বিস্কুট লওঁতে লালুকত ইয়াত এইটো ৰিটাৰ্ণ দি দিছে মানে এইটো নচলে বোলে ইয়াত হাৰমতি আৰু মানে লালুকত এইটো বোলে নচলে মানে নাজানো নে গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টত নচলে মই নাজানো দেই কিয় ক'বচোন কিবা এক্সট্ৰা ৰুল আছে নেকি ক'বচোন মই নাজানো কাৰণে সুধিছোঁ একেই অসম একেই ৰুল হ'ব লাগে সাধাৰণতে যে এই 10 টকীয়া মোহৰটো
লালুক হাৰমতি এই দুটা জায়গাত কিয় নচলে নে গোটেই লখিমপুৰ ডিস্ট্ৰিক্টখনতে নচলে এবাৰ ক'বচোন মই আচৰিত পালো ভাই এইটো নচলে ভাই আমাৰ এইটো মই বনোৱা নাই কি কেছ কি হৈছে ভাই টেনচন হৈছে কি হয় আহি পোৱা নাই এতিয়া বহুত দূৰ আছে কাৰণ মোৰ কঁকালৰ বিষৰ কাৰণে লাহে লাহে আহি থাকিব লগা হৈছে তাতকৈ ডাঙৰ কথাটো হ'ল কি এটা প্ৰব্লেম হ'ল এইফালে আহক মোৰ মানে গাড়ীখনৰ এই এলো হুইল নহয় হুইল কেপ দেখিছেনে হুইল কেপ আৰু এইফালে আহক ইয়াত চাওক হুইল কেপটো ক'ৰবাত পৰি ৰ'ল এইটো প্ৰথম দীঘলীয়া জাৰ্ণিত এইটো এটা নাইকিয়া হ'ল আৰু হুইল কেপটো ক'ৰবাত পৰি ৰ'ল মানে কিহৰ কাৰণে পৰিল নাজানো নে বাকী তিনিওটা আছে নে কিবা হালকাকৈ লগাই থৈছিলে নে কি হৈছিলে নাজানো খালি এইটো পৰি ৰ'ল আৰু এনেইতো সাধাৰণতে ইমান পটককৈ হুইল কেপ নপৰে ইমান নতুনত জানো এতিয়া কিহৰ কাৰণে পৰিল ৰাস্তাও ভাল ৰাস্তাও বেয়া নহয় আমি এতিয়া আহি চাহ খালোঁ এইখিনি কি কয় জেগাটোৰ নামটো কি কয় বাইদেউ নাহৰবাৰী তিনিআলি পালোঁ আহি আমি মাজুলী পাব বেছি দূৰ নাই এতিয়া চিপছ লৈ লৈছে পানী লৈ লৈছে ঘৰত যায় ভাত নাখায় নে কিবা নাজানো আৰু এই বোলে এই ৰাতি তামোল খায় এতিয়া আকৌ মেটি লাগছি না ভাই কিবা চলালো আৰু চলাবা আছে তামোল এখন চবে চলাই থাকো আকৌ একো নাই বাইদেউ গৰম গৰম তামোল কাটি দিব নতুনকে কাটি দিয়াটো গৰম মানে যি নহওক এতিয়া বাজিলে 11:10 আৰু আমি মাজুলী পোৱালৈকে ইয়াৰ পৰা আৰু 1.5 ঘণ্টা এটা লাগিব 12:30 বা 1মান বজাত আমি হয়তো পামগৈ গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কাইলৈৰ পৰা মাজুলীৰ ভিডিঅ' আৰম্ভ হ'ব চ' বাই বাই গুড নাইট গুড নাইট নেকি অ'কে প্ৰভু লৈ যাব বিশ্বকৰ্মাই গুড নাইট ইমানখিনি লৈ আহিছে যেতিয়া এইখিনিও নিব গুড নাইট